এপিনে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ এক মুখ্য আঘাত শোণিতপুৰ জিলা কংগ্ৰেছৰ মহিলা মৰ্চাৰ উপসভাপতিৰ বিজেপিত যোগদান পানবাৰী জিলা পৰিষদৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিতা প্ৰত্যাহাৰ কৰি আজি বিজেপিত যোগদান কৰে ৰীনা বিভাৰে ঢেকিয়াজুলিত মন্ত্ৰী অশোক সিংহলৰ বাসগৃহত আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে নেত্ৰীগৰাকীয়ে ফলত পানবাৰী জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয় বিজেপি প্ৰাৰ্থী মিছনাটিৰ কিতাতি উল্লেখ্য যে ঢেকিয়াজুলিৰ ১৭টা আঞ্চলিক সদস্য পদৰ ১১টা পদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী ঢেকিয়াজুলি সমষ্টিৰ পানবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰীমতী ৰীনা বিভাৰ তেখেতে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ প্ৰতি শলাগ জনাই কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত তেখেতে যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে বাইদেৱে প্ৰাৰ্থিত্ব উঠাই লোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে পানবাৰী জিলা পৰিষদত বিজয় হ'বলৈ গৈ আছে লগতে কংগ্ৰেছৰ বহু নেতা মোৰ সম্পৰ্কত আছে যিসকলে নিৰ্বাচন খেলি আছে এই নেতাসকলো মোৰ সম্পৰ্কত আছে আৰু কংগ্ৰেছৰ ব্লক স্তৰৰ বহুত নেতা মোৰ সম্পৰ্কত আছে আহা দিনবোৰত তেখেতসকলেও আমাৰ দলত যোগদান কৰিব